Hi friends, হাপৰ দুনিয়ালৈ আপোনালোকক স্বাগতম জনালো। ওম নমঃ শিৱায়। আৰু আমি এতিয়া গৈ আছো সৰ্থেবাৰী বৰপেটা জিলা অন্তৰ্গত সৰুক্ষেত্ৰী অন্তৰ্গত এখন ঠাই আৰু মোৰ লগত আছে মোৰ সহযোগী হিৰকজ্যোতি দাস, পাৰ্থ প্ৰতিম তালুকদাৰ, কৰণ দাস আৰু পাৰ্চিভ দাস ভাইটি। তো আমি এতিয়া 11:30 বাজিলেহি। তো আমাৰ তাত খবৰ আহিছিলে যে তেওঁলোকৰ ঘৰত হেনো এডাল সাপ সোমাইছিলে আৰু সাপডাল দেখিবলৈ একেবাৰে বিষাক্ত যেন লাগিছে। তো বন্ধুসকল, আপোনালোকে লাইনত থাকিব আৰু চাই থাকিব কেনেকুৱা হয়। তো কোনেও ঘৰত যাতে চেষ্টা নকৰে। তো আহক বন্ধুসকল, আমি এতিয়া যাওঁ। ঘৰ আহি পালোহি, হয় এডাল সাপ আছে। তো আপোনালোকে চাই থাকিব। এইটো তাৰমানে মানুহৰ লগত কথা মানে কি বৰ্তমান মেডিকেল প্ৰত্যেকতে আছে। আপুনি এখন খালি হুলস্থুল কৰিব লাগিব, ধুনীয়া আছে মেডিকেল যাব লাগিব, ট্ৰিটমেণ্ট আৰম্ভ হৈ যাব। নিৰ্ভৰ কৰিব আপোনাৰ মানুহটোৰ ইণ্টাৰনেল মানে ফাংচনৰ ওপৰত। আপোনাৰ এখন চবৰে ইমিউনিটি চিষ্টেমটো চবৰে হাৰ্ড একে নহয়। সৰু ছোৱালী এটা ভয় নাখাব, কিন্তু ডাঙৰ এটা পটকেন ভয় খাব। সেইটোৱে হলে কিমান ঘণ্টা থাকে টাইমটো? আমাৰ বুলি কয় 60 মিনিটৰ ভিতৰত। 1 ঘণ্টা ইয়াৰ 60 মিনিট। সাপে কামুৰিলে দুটা বস্তু সদায় কৰিব। 1 নম্বৰ, মানুহজনক শান্তিমতে বহাই ৰাখিব। 2 নম্বৰ, দৌৰি নকৰিব কেতিয়াও। গাঁঠি দিয়া বুলি কয়। মই আপোনাক